ইটো কইলেও নহৈছে হিটো কইলেও নহৈছে কটা এবোৰ মামৰে খোৱা কপাল কেতিয়াবা বেছিকে খং উঠিব লাগিলে নিমল মিষ্টি লগতে উলাই যাম পকা ঘৰত হাজিয়া কৰিবলৈ মছলা ঢালিবলৈ ও দেতা চাহ খালে চাহৰ কথা বাদেই দে ফিল্টাৰ পানী অকণমানো পোৱা নাই আজি খাবলৈ কিতাপ পঢ়ি থাকিলে মোক পঢ়া টেবুলতে সব খোৱা বস্তু যোগাৰ দিম বুলি কৈছিলে দেখোন জেগাতে বহি বহি খাবলৈ পোৱা আশাটো আজি বাদেই দে পাকঘৰলৈ গ'লেও খাবলৈ পাওঁ নে নাপাওঁ ঠিকনা নাই মাৰে উকাই আছে ৰাতিপুৱাই ৰাতিপুৱাই শুনিছ নাই খং ভাল কৰা এটাই উপায় আছে তই পঢ় কিতাপ পঢ় যিমানে ডাঙৰ ডাঙৰকৈ কিতাপ পঢ়ি শুনাবি সিমান সোনকালে খং ভাল হ'ব ইংলিছ পঢ় ইংলিছ তেতিয়া আৰু সোনকালে ভাল হ'ব চাহ ভাত খাবলৈ মন আছে যদি পঢ় ভেবালৈকে চাই নাথাকিবি এনেকে হাউলি হাউলি আৰু বৰ বেছি দিন চোতাল হাৰিবলৈ নালাগে আৰু বোকা পানী অকণমান গছকিবলৈ মন গলেও নাপাম ও পইচাই লগ খুৱাই মুঠতে এবাৰ গোটেই চোতালখন পকা কৰি পেলাম ঘৰটোতো বনাবলগীয়া নায়েই চোতাল টোতাল পকা কৰি পইচা বাকী থাকিলে ফ্ৰিজ এটাকে কিনি পেলাম আমাৰ গাঁওখনৰ ভিতৰত মোতকৈ কপাল বেয়া মতা মানুহ কাৰো ঘৰতে নাই নেকি গোটেই পৃথিৱীখন দেখোন ভাল ভাল কামেই নধৰা হৈ আছে ভগৱানেনো মোক অকলে গৰু গোহালি চৌকে আহি কাৰণেনো চৌজিব লাগেনে কেনি যায় মা টিবেলা পাৰলৈকে যাম বুলি ভাবিছিলো তোৰ ধুবলগীয়া আছে যদি ধুই লগে যা তোক চৌকে আহি মাজি থকা চাই থাকিবলৈ মন নাই মোৰ নকওঁ কাকো একো নকওঁ যোনে যি মন যায় কৰি থাকক ঘৰখনত মুঠতে অলক্ষীবোৰে নধৰা হ'ল এই পাগল চবক চাই থকাতকৈ মোৰ যে মুঠতে ক'ৰবালৈ যাবগৈহে মন গৈছে আৰু কোনো নেদেখা দেখলে হেল্ল' নাম্বাৰটো ক'ত লাগিছে বাৰু লক্ষী চাও বাইদেউ হয়নে লক্ষী মাষ্টৰ ঘৈণীয়েকে কৈছো এই কথা এটা কওঁ বুলি ভাবিছিলো বাইদেউ নকওঁ বুলি ভাবিছিলো বাৰু এইটো নোকোৱাকে থাকিবলৈ নোৱাৰিলো কচোন কি আমাৰ মাহঁতৰ গোটৰ 10,000 টকীয়া ফৰ্মবোৰ শেষত আপুনিয়ে জমা লোৱা নাছিলে জানো পদুমী খুইদে আপোনাৰ তাতে জমা দি থৈ আহিছিলেগে এতিয়া পইচা পোৱা ফাইনেল লিষ্টখনত এজনীও নাম আহিছে এজনীও নাই অহা কাৰণটো কি বাৰু বাইদেউ সেই কথা মই কেনেকে জানিম আকৌ মোৰ কাম হৈছে ফৰ্মবোৰ জমা লৈ ওপৰলৈ পঠিয়াই দিয়া বছ অকল তয়ে নহয় বাৰু আৰু দুজনী মানে সুধিছে মোক ফোন কৰি এই কথা কিন্তু ফৰ্মত তহঁতি কি লিখিছ কি নাই লিখা সেইবোৰ মই একো নাজানো এটা আখৰো ইফাল সিফাল কৰা নাই মই শুনক বাইদেউ অহা মাহৰ 23 তাৰিখে আমাৰ মাহঁতক গোটৰ পইচাটো দিয়া কথা আছে আমাৰ মা নাম নাহিলে যদিও মাক মই পঠিয়ামেই কিন্তু আৰু মা যোৱাৰ লগে লগে 10,000 পাবই লাগিব যদি নেপায় মই কিন্তু আপোনাৰ বিৰুদ্ধে হিমন্ত মামাৰ ওচৰত কমপ্লেইন দিম আকৌ মোৰ ঘৰলে পিছত বেয়া নাপাব হেই বাপেকৰ মূৰটো কৰ এই চবৰ লগত কথা পাতি থাকে নে ৰাতিপুৱা মূৰটো গৰম কৰি পেলাইছে মাথা গৰম চবেই চব তই ফোন কৰিলি মানে মই নকৰিম নে টকা পইচাৰ ক্ষেত্ৰত আৰু বৰকে ডাঙৰ হৈ চাই সন্মান কৰি থাকিবলৈ নাই নহয় খুব ভাল কথা ডাইৰেক্ট সুধিলি নে ডাইৰেক্ট সুধিছো তই কয় বোলো বাইদেউ আমুক তামুক চব কৈ গৈছে মোৰ পৰা বাপেকে থটমত খাই গৈছেগে তাই আমাৰ মাৰ পৰা চৰকাৰী পইচা গোটৰ পৰা কাটি নিজৰ একাউণ্টলৈ টানি ল'ব তাৰপিছত মই সেইবিলাক চাই থাকিম আৰু কৈছো পইচা যদি নেপায় বোলো মই ডাইৰেক্ট হিমন্ত মামাৰ ওচৰলৈ যাম ভয় খাইছে আজি অকণমান লক্ষী মাষ্টৰ ঘৈণীয়েকে দে হ'ব এতিয়া পিছবেলা আহিবি এপাক গুটিৰ লগতে এতিয়াহে মনটো অকণমান শান্তি লাগিছে পাই ল'ৰাটো অথনিৰ পৰা চিঞৰি কিতাপ পঢ়ি আছে যাওঁ পাই গাখীৰকে অকণমান খাবলৈ দিওঁগে কলৈ যোৱা ইমান ৰাতিপুৱাই ঘৰৰ কাম বন পেলাই ৰ'ব কিনো অকল কাম কৰি থাকে বাৰু এই মানুহজনে ৰাতিপুৱা গধূলি পইচা কথা আছে 10,000 টকা ফাইনেল লিষ্টখনত মোৰ নামটো আছে নে নাই সভানেত্ৰীৰ ওচৰলৈ গৈ চাই আহোঁগে 10,000 টকা হৈছে আৰু তেতিয়াহ'লে এতিয়া আকৌ কেইদিনমান সেইবোৰৰ কাৰণে আগলি পাগলি হৈ ঘূৰিব এই 10,000টোৰ কাৰণে গোটেইখন হাবু ডুবু খাই কেইটা গছ পুলি ৰুলে চাচোন গছ ডাঙৰ হৈও খৰি খায়ো এদায় এতিয়া বোলে আকৌ পইচা দিয়ে তাকো ফাইনেল লিষ্টত নামটো থাকিব লাগিব তেতিয়াহে পোৱা আশা এটা আছে বৰ লেতেৰা কাৰবাৰ দেই সঁচাকে এইবোৰ খা সৰুতে আমি গাখীৰে সৈতে কেনেকুৱা ভাত খাইছিলো আৰু শাক চাক আমাক একো দৰকাৰে নাছিলে মাছ মাংস মুখলৈ নাচাইছিলো কণী কথাটো বাদেই দে ঘিনেই লাগে দেখিলে মায়ে নেদেখাকে চেনি অকণমান সৰহকে লৈ লওঁ আৰু গৰম গাখীৰ অকণমান ঢালি লওঁ আৰু এক চৌ ভাত খাইছিলো গাখীৰে সৈতে খোৱাটোতো ময়ো খাওঁ নেখাওঁ বুলি কৈছো নি আজি যে চেনি গুড় অকণমানো নাই আকৌ এনেকে সোৱাদ নথকাকে খাবলৈ পায় নেকি বা চেনি অকণমান আনি দিবগৈ নোৱাৰে চেনি নোহোৱাকে খালেহে ভিটামিনটো বেছিকে পায় আকৌ খা খংটো ভাল হ'ল মাৰ মই কৈছিলো নে এইবোৰ কথা নেজানিলে মোক সুধিবি মাৰে যিমানে বেছিকে খং উঠে সিমানেই ডাঙৰকে কিতাপ পঢ়িবি ইংলিছ হিন্দীবোৰ বেছিকে পঢ়িবি
কিনো তোমালে গাখীৰে ভাতে বাঢ়ি থৈছো আকৌ ভোক লাগিলে খাবা বুলি এয়া চোৱা আমি খালোৱেই আপুনি ভাত বাঢ়িলে নে গাখীৰখিনি প্লেটখনত আছে ভাতখিনি গৈ বিছনাখনত পৰি আছেগে আৰু চেনিখিনি ক'ত আছে জানে ক'ত নগেন ককা দোকানত যাবা সেইখন উৰাই ঘূৰাই লিষ্টখনকে চাই থাকিলে মা ভাগৰ নামটো আহি নাযায় নহয় মোৰ বাহিৰেনো তহঁতৰ কাৰ গাত লাগে এইবোৰ কথাত মাথা মাৰি থাকিবলৈ যোনদিনা চবেই পইচা পাব অকল আমাৰ মায়ে নাপাব সেইদিনাহে গম পাবি আকৌ কেনেকুৱা লাগে ৰ চাই থাক তেতিয়াহ'লে লিষ্টখনকে নামটো আহি যাব নিজে নিজে হিমন্ত মামালে ফোন কৰি যেতিয়া 10,000টো হাতলৈ আনিম তেতিয়া চাবি আকৌ তই খুজিবি মোক পইচা ৰ ভণ্টি তেল ভৰাবলৈ পইচা 100 টকা এটা দেচোন তোক মই দৰমহা পালে দি দিম ভণ্টি চুলি কাটিবলৈ পইচা 50 টকা এটা দেচোন তোক মই দৰমহা পালে দি দিম খুজিবি নহয় এনেকে তেতিয়া দিম আকৌ তোক মই ৰ ভগৱানেনো গোটেই পৃথিৱীৰ সমস্ত দুখ সোপা মোৰ কপালতে লিখিবলৈ লাগেনে দুটাকে ল'ৰা এজনীকে ছোৱালী জন্ম দিলো এজনীক বিয়া দিলো তাৰ পৰানো কি আশা কৰিম বেচেৰি নিজৰ সংসাৰখন যেনে তেনে চলাই আছে এটা বেলেগ হ'ল তাৰ পৰানো কি আশা কৰিম বেচেৰা নিজৰ ঘৰতে চৌকে আহি মাজি দিনে ৰাতিয়ে শাক ভাত সিজাই নিজৰ পেট ভৰাবলগীয়া হৈছে আৰু এটা এইটোৱেহে এতিয়া মোৰ মাথাটো চবতকৈ বেছি উকতি খাই পেলাইছে জন্ম দিছিলো মতা ল'ৰা এতিয়া কি কৰিছে চাদৰ মেখেলা এযোৰ পিন্ধি ফেচবুকে মাইকী মানুহ হৈ ঘূৰি ফুৰিছে আজিকালি কোনোবাই ল'ৰা ছোৱালীৰ কথা সুধিলে ছোৱালী দুজনী ল'ৰা এটা বুলি ক'ম নে ল'ৰা দুটা ছোৱালী এজনী বুলি ক'ম সেইখাহে খেলি মেলি লগা হৈছে অহো জীৱন ৰে হে জীৱন সারিয়া না যাইস মোকে তুই জীবন সারিয়া গেলে আদর করবে কাই জীবন রে দুখতে এনেকুৱা দুখৰ গান বোলে মনত পৰিলে চকু পানী ওলাই যায়গে অ মা ঐ কি হ'ল ইমানকে চিঞৰি আছ যে পাকঘৰত আছো মই পিছফালে আহি গ'ল মা আহি গ'ল গছ পুলি ৰোৱা পইচা আহি গ'ল গছ পুলি কি গছ পুলি ক'ত ৰুইছিলো মই যোৱা বছৰ বিশ্ব পৰিৱেশ দিৱস দিনা এলপি স্কুলত ৰোৱা পুলিটো নেকি পাহৰিলে কেলে চৰকাৰে যে গোটৰ মাইকী মানুহবোৰক 10,000 দিব বুলি কৈছিলে তাৰ পাছত যে গছ পুলি দিছিলে 4-5টাকে তাৰ পাছত যে আপুনি পুলি কেইটা নি পিছফালে সেই ফিচাৰী ঢাপত ৰুই থৈ আহিছিলেগে খঙতে বকবকাই জিলে জিবি নিজিলে নাই বুলি কৈ পাহৰিলে সেইটো গাহৰি পইচাহে আছিলে গাহৰি পোৱালি কিনি পুহি ডাঙৰ কৰি বিক্ৰী কৰাৰ পিছত তোৰ হ'বলগীয়া ঘৈণীয়েলে যে সোণৰ ফুলি এযোৰ বনাই থোৱা কথা আছিলে সেইটো পইচা নে সেইটো 10,000 এতিয়া আহিছে লিষ্টত আপোনাৰ নামটো একদম 2 নম্বৰতে আছে সঁচাকে কৈছ নে সেইটো পইচা দিবগে মানে মই আকৌ আশাই বাদ দি দিছিলো নহয় বৰ ভাল খবৰ এটা দিলিহি দেই সাজু হৈ থাকক অহা মাহৰ 23 তাৰিখে 10,000 টকা পাবলে মোৰ লগতেনো এনেকুৱা হ'ব লাগে নে কেনেকে থাকি যায় বাৰু সবে একেলগতে জমা দিয়া ফৰ্মখন নিজে একো এটা নেজানিলেও তাক খাতি কৈ ফৰ্মখন ফিলআপ কৰিছিলো ওলৈ গৈ সেইখন ফটোকপি জেৰক্স কপি কমটি টকা পইচা খৰচ কৰিলো নে ইমান আশাত জমা দিয়া ফৰ্মখন হেনো থাকি গ'ল ফৰ্মখন থাকিয়ে গ'ল যদি মোক গছ পুলি ৰোৱালে কেলে আকৌ কি হ'ল গুটি বাপেক ঘৰতে আছিলে মানে শুনিয়ে পালে চাগে 10,000 টকা লিষ্টত মোৰ নামটো নাই অহা বুলি গম পালে এতিয়া হাত ফেল হৈ মৰিব এজন 10,000 লিষ্টত তোমাৰ নাম নাহিলে মানে নাহিলে সেইকাৰণে ৰাতিপুৱাৰ পৰা ইমান পাগলীজনী গোটে কৰি আছা মানে হে সবে পইচা পাব মোৰ বাহিৰে নাই সেইটো কেতিয়াও হ'ব নোৱাৰে বেলেগে নেপালেও তুমি অকলে হ'লেও 10,000 পাব লাগিব এইবোৰ কথা লগালগ মোক ক'ব লাগে এতিয়ালৈকে নোকোৱাকে থৈ দিছে নিজৰ মাথাটো গৰম কৰি আছে অকল তোমাৰে নহয় বৰমা ভাগৰ নাম নাই অহা বোলে গোপালৰ মাকৰ ঘৰৰ দুজনীয়েনো আহিব নালাগে নে নাম অহা মাহৰ 23 তাৰিখলৈ এতিয়াও ভালেকেইদিন আছে চিন্তা নকৰিবা গোপাল স্কুলৰ পৰা আহি লওক পাতি চামগে মই কথাটো পইচা বুলি ক'লে আৰু মই ইমান সহজে এৰি দিয়া ভকতহে নহয় দেই য'ৰ পৰা হ'লেও উলিয়াই আনিমগে নিজৰ পাবলগীয়া কেইটা তলে সব খবৰ ৰাখিছে মানে এখেতে পইচা কথা যে বেলেগ নহ'লেও এইবোৰ খবৰ ৰাখিব মই নোকোৱা হ'লেও কিজানি ধৰা পৰিলোৱেহেঁতেন কাইলৈ পৰহি মানে ভাল মোৰ ওপৰতে খং নুঠিলে ফৰ্ম ভালকে ফিলআপ কৰিবলৈ নেজানিছিলো বুলি গছ পুলিৰ পইচা সোমাব কৃষকৰ পইচা সোমাব চৰকাৰী ঘৰৰ পইচা সোমাব ইফালে আকৌ বিনামূলীয়া চাউলখিনি আছেই আৰু কেইদিনমানৰ পিছত চাগে তোমাৰ ফেচবুকৰ পইচাও সোমাব নহয় সোমাবতো নকওঁ সেইখা পাহৰিছিলোৱেই তেতিয়াহ'লে এবাৰ ডাঙৰ পোনাৰ ঘৰ জয় মই
গছপুলিটোৰ লগত যে ফটো মাৰি দিবলগীয়া সময়ত সোঁফালে থিয় হৈ মাৰিবলগীয়া হৈছিলে নে বাওঁফালে থিয় হৈ মাৰিব লাগিছিলে ভালকে সুধি মেলি মাৰিছিলি নে তহঁত দুজনীয়ে সেইবোৰ গোটেইবোৰ মাকে বৌকে ময়ে কৰি দিছিলো সেইবোৰ চব অকে মুঠতে একো ভুলেই নাই ফটোবোৰ এতিয়া আছে মোৰ লগত দৰকাৰ হলে কাৰোবাৰ লগত মিলাই চাওঁগে বুলি ক'লেও চাবগে পাৰিবি সেইবোৰত একো ভুল নাই বুজিছ ময়ে শিকাই দিছিলো তাইক তেতিয়াহ'লে আৰুনো কি থাকিবলৈ পায় কিছুমানক বেছিকে ল'ৰা ছোৱালী থকাৰ কাৰণে নিদিয়ে বুলি কোৱা শুনিছিলো বাৰু আৰু কিছুমানক হেনো বেছিকে ধনী বুলি নিদিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালী হিচাপটোত চাবলৈ গ'লে মই 10,000 কি 20,000 পাব লাগে দেখোন লক্ষী মাষ্টৰ ঘৈণীয়েকক যে বহুতে সন্দেহ কৰি আছে কথাষাৰ কৈ দে আকৌ ককাইহঁতক আমাৰ ফৰ্মবোৰ চবতকে শেষত লক্ষী মাষ্টৰ ঘৈণীয়েকৰ হাততহে পৰিছিলেগে তাইহে একেবাৰে ওপৰলৈ পঠিয়াইছে হয় নি এতিয়া সেইকাৰণে গাঁৱত যাৰ নাম নাই অহা বেলেগ গোটৰ মাইকী মানুহ বহুতে তাইকে সন্দেহ কৰি আছে হয় জানো কথাটো কৰিব পায় কেলে নকৰিব বাৰু মাইকী মানুহৰ হতটো মাইকী মানুহে বুলি নকয় জানো তাইচোন গাঁৱৰ ঢেৰ মানুহৰ লগত মাত বোলে নাই বহুতকে বেয়া পায় বেয়া পোৱা কেইজনীৰ নামবোৰ কাটি দিছে চাগে আকৌ ঘচা ঘচ আৰু এবাৰ নাম কাটি দিয়াৰ লগে লগে আৰু চৰকাৰে ক'ত সেইবোৰত মাথা মাৰি থাকিব তেনেকে নাই অহা চাগে আকৌ লিষ্টত নাম কথাষাৰ নোহোৱা নহয় তেতিয়াহ'লে কথাষাৰ আৰু অকণমান ইফালে সিফালে সুধি চাবগৈ লাগিব ৰ কাম কৰা সময়তো সিহঁতবোৰে নেজানিলে মই কৰি দিব লাগে নকৰো বুলি ক'লেও ঠেলি হেঁচুকি মোকে কৰিবলৈ দিব এতিয়া আকৌ কিছুমানৰ পইচা নহা দেখি গাঁৱৰ ৰাইজে মোকে সন্দেহ কৰিছে সেইকাৰণে মই এইবোৰ কাম একেবাৰে বাদেই দি দিওঁ বুলি ভাবিছো কেইটকানো পাওঁ এইবোৰ কৰি ঘৰখনতো মোৰ পেঞ্চনৰ টকাইহে চলে তুমি সেইবোৰ কাম কৰি কেইটকা নোপোৱা নে পইচা পোৱাই নে নোপোৱা গমেই নাপাওঁ দেখোন আমি সেইটোৱেতো কথা অহা মাহৰ পৰা এইবোৰ কাম মই একেবাৰে বাদ দিম বুজিছে এনেই এই বুঢ়ী বয়সত ৰাইজৰ হাও খাই খাই মৰিবলৈ মন নাই আপোনাক টকা খোৱা বুলি কোনে কৈছে কোনে সন্দেহ কৰিছে ফোনত কয় আকৌ ঘৰলৈ এতিয়ালৈকে কোনো অহা নাই বাৰু এইবোৰ ক'বলৈ আজি ৰাতিপুৱা সেই যে গোপাল চকীদাৰ ভনীয়েকে ফোন কৰিছে মাকৰ পইচা অহা নাই বুলি মোকে পাইছেগে পইচা নেপাব লাগিলে তাই হেনো একেবাৰে মুখ্যমন্ত্ৰীৰ ওচৰ পাবগে চাচোন বাৰু কি অলৌলো ভলৌলো বকে সেইবোৰ গোপালৰ ভনীয়েক সেইজনীৰ ফোন নাম্বাৰ আছে মোৰ লগত বৰলীজনী কটা আপোনাক সেইবোৰ কথা ক'বলৈ আহিছে তাই ইমান সাহস দেখা যাব ৰ'ব একো নেজানি নুশুনি আপোনাক তেনেকে ধমকি দিয়া মছলা মই উলিয়াই আছো ৰ'ব